নমস্কাৰ ৰেডিটক চাই থকা প্ৰত্যেক গৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো মিয়া বাচ্চা মুখ প্ৰেগনেন্ট কৰিলি এতিয়া গাহৰি মাংস খা আৰু তাৰ পাছতে এতিয়া মছজিদত গাহৰি মাংস উদ্ধাৰৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীৰ 6 মাইলত মছজিদত উদ্ধাৰ হৈছে গাহৰি মাংস ৰাজ্যজুৰি বিভিন্ন হিন্দু ধৰ্মাৱলম্বী লোকৰ মন্দিৰত নামঘৰত গু মাংস উদ্ধাৰৰ বিতৰ্ক মাৰ নাযাওঁতে এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যত অন্য এক অপ্ৰীতিকৰ ঘটনা এবাৰ পাঞ্জাবাৰী 6 মাইলত দেখিবলৈ পোৱা গৈছে মছজিদত কোনো দুৰ্বৃত্তই গাহৰি মাংস পেলাই থৈ গৈছে আৰু তাৰ পাছতে এখন বিশেষ পত্ৰ উদ্ধাৰ হৈছে সেই মাংসৰ টুপুলাৰ সৈতে এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাম এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ জনাই আছো এবাৰ মছজিদত গাহৰি মাংস উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হৈছে এই ঘটনা আৰু মহানগৰীৰ পাঞ্জাবাৰীত দুৰ্বৃত্তই মহানগৰীৰ পুৰণা বস্তিৰ মছজিদত পেলালে গাহৰিৰ মাংস চিচিটিভি কেমেৰাত বন্দী হৈছে গাহৰি মাংস পেলোৱা সমগ্ৰ দৃশ্য এবাৰত সেই খবৰ জনাই আছো এতিয়া গু মাংস নহয় এবাৰ গাহৰিৰ মাংসক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু মহানগৰীৰ এটা মছজিদত পুৰণা বস্তিত উদ্ধাৰ হৈছে গাহৰিৰ মাংস আৰু তাত এখন বিশেষ পত্ৰ আছে সেই পত্ৰখনত লিখা হৈছে যে মিয়া বাচ্চা মুখ প্ৰেগনেন্ট কৰিলি এতিয়া গাহৰি মাংস খা আৰু এনেদৰে লিখা পত্ৰ উদ্ধাৰৰ পাছতে চিচিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য আৰু মহানগৰী পুৰণা বস্তিত উদ্ধাৰ হৈছে মছজিদত গাহৰিৰ মাংস ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছিল যে বিগত সময়ছোৱাত মন্দিৰ নামঘৰত বিভিন্ন প্ৰান্তত গু মাংস উদ্ধাৰ হৈছিল আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু এইবাৰ মহানগৰীত দেখিবলৈ পোৱা গৈছে যে মছজিদৰ ভিতৰত উদ্ধাৰ হৈছে গাহৰিৰ মাংস কোনো লোকে এনেদৰে পেলাই থৈ গৈছিল গাহৰিৰ মাংস আৰু তাৰ লগত এখন বিশেষ পত্ৰও লাভ কৰা হৈছে যিখন পত্ৰত উল্লেখ আছে যে মিয়া বাচ্চা মুখ প্ৰেগনেন্ট কৰিলি এতিয়া গাহৰি মাংস খা এনেদৰে লিখা হৈছে আৰু তাৰ পাছতে গাহৰিৰ মাংস উদ্ধাৰ হৈছে মছজিদত আজিৰ দিনটোত এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে মহানগৰীৰ পাঞ্জাবাৰীৰ যি পুৰণা বস্তিৰ মছজিদ আছে সেই মছজিদত উদ্ধাৰ হৈছে গাহৰি মাংস ৰাজ্যজুৰি গু মাংস উদ্ধাৰৰ ঘটনা মাৰ নাযাওঁতে এইবাৰ মছজিদত দেখিবলৈ পোৱা গৈছে গাহৰি মাংস উদ্ধাৰক লৈ মহানগৰীত তীব্ৰ চাঞ্চল্য এটা মছজিদত পুৰণা বস্তিৰ যি 6 মাইলৰ পৰা পাঞ্জাবাৰী যোৱাৰ পথত যি মছজিদ আছে সেই মছজিদত উদ্ধাৰ হৈছে গাহৰিৰ মাংস আৰু গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে তীব্ৰ চাঞ্চল্য আৰু সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত এই মুহূৰ্তত মই চিচিটিভি কেমেৰাৰ সেই দৃশ্যাংশ আছে দৃশ্যাংশ ফুল স্ক্ৰীনত দেখুৱাবলৈ বিশ্বক অনুৰোধ জনাইছো মহানগৰীত গাহৰি মাংস উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য মহানগৰীৰ এটা মছজিদত উদ্ধাৰ হৈছে গাহৰি মাংস আৰু 6 মাইলৰ পৰা পাঞ্জাবাৰীত যোৱাৰ পথত যি পুৰণা বস্তি আছে পুৰণা বস্তিৰ মছজিদত দুৰ্বৃত্তই পেলাই থৈ গৈছে গাহৰিৰ মাংস আৰু ৰাজ্যজুৰি যি গু মাংসৰ প্ৰসংগ উত্থাপন হৈ আছে গু মাংসৰ বিৰুদ্ধে যিদৰে অভিযান চলাই আছে তাৰ মাজতে এতিয়া মছজিদত উদ্ধাৰ হৈছে গাহৰিৰ মাংস পাঞ্জাবাৰীৰ পৰা 6 মাইল যোৱা পথত যি পুৰণা বস্তিৰ মছজিদ আছে সেই মছজিদত উদ্ধাৰ হৈছে গাহৰি মাংস এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া চাওক চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য কোনো দুৰ্বৃত্তই এনেদৰে গাহৰি মাংস পেলাই থৈ গৈছে এই মছজিদত পুৰণা বস্তিৰ যি মছজিদ আছে সেই মছজিদত দুৰ্বৃত্তই এনেদৰে পেলাই থৈ গৈছে গাহৰি মাংস আৰু তাৰ লগত এখন বিশেষ পত্ৰও পেলাই থৈ গৈছে যিখন পত্ৰত লিখা আছে মিয়া বাচ্চা মুখ প্ৰেগনেন্ট কৰিলি এতিয়া গাহৰি মাংস খা আৰু তাৰ পাছতে গাহৰি মাংসৰ এটা টুপুলা এনেদৰে পুৰণা বস্তিৰ যে মছজিদ আছে সেই মছজিদত পেলাই থৈ গৈছে আৰু তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিষিদ্ধ মাংসৰ বিৰুদ্ধে যে অভিযান চলাইছে আৰু সেই অভিযানৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে গাহৰি মাংস উদ্ধাৰক লৈ মহানগৰীত তীব্ৰ চাঞ্চল্য মহানগৰীৰ পাঞ্জাবাৰীৰ পৰা 6 মাইল যোৱা পথৰ যি পুৰণা বস্তি আছে
সেই পুৰণা বস্তিৰ এটা মছজিদত উদ্ধাৰ হৈছে গাহৰিৰ মাংস আৰু গাহৰি মাংস উদ্ধাৰৰ পিছতে তীব্ৰ চাঞ্চল্য কোনো দুৰ্বৃত্তই এনেদৰে দলিয়াই পেলাই থৈ গৈছে গাহৰিৰ মাংসৰ টোপোলা মছজিদত আৰু তাৰ লগতে এখন বিশেষ পত্ৰও পেলাই থৈ গৈছে দুৰ্বৃত্তই য'ত লিখা আছে মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলি এতিয়া গাহৰি মাংস খা আৰু তাৰ পাছতে এতিয়া যিসকল লোক আছে লোকসকলে মন্তব্য প্ৰকাশ কৰিছে যে এনে ধৰণৰ ঘটনা সংঘটিত হ'ব নালাগে হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰাত কৰবাত কাৰোবাৰ ষড়যন্ত্ৰ আছে নেকি সেই প্ৰশ্ন এই মুহূৰ্তত উদ্ধাৰ হৈছে যিখন অসমত সকলোৱে শান্তিৰে বসবাস কৰে সেইখন অসমত এতিয়া যেন হিন্দু মুছলমানৰ ৰাজনীতিয়ে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ কোনোবা অপশক্তিয়ে অহৰহ যুঁজি আছে সেই কথা মন্তব্য প্ৰকাশ কৰা হৈছে মছজিদৰ যিসকল লোক আছে লোকসকলৰ তৰফৰ পৰা এই মুহূৰ্তত সেই খবৰ জনাইছো মহানগৰীৰ তীব্ৰ চাঞ্চল্য মহানগৰীৰ 6 মাইলৰ পৰা পাঞ্জাবাৰী যোৱাৰ পথত পুৰণা বস্তিৰ মছজিদত উদ্ধাৰ হৈছে গাহৰিৰ মাংস আৰু দুৰ্বৃত্তই পেলাই থৈ গৈছে গাহৰি মাংসৰ টোপোলা গাহৰিৰ মাংসৰ টোপোলা উদ্ধাৰৰ পিছতে এটা তীব্ৰ চাঞ্চল্য গাহৰিৰ মাংসৰ টোপোলাৰ সৈতে এখন বিশেষ পত্ৰও পেলাই থৈ গৈছে দুৰ্বৃত্তই য'ত লিখা আছে মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলি এতিয়া গাহৰিৰ মাংস খা কিন্তু কোনে কি কাৰণত এনেদৰে পত্ৰ লিখি এই গাহৰিৰ মাংস টোপোলা পেলাই থৈ গৈছে তাক লৈ তীব্ৰ চাঞ্চল্য এতিয়া ৰাজ্যজুৰি যি ধৰণৰ নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে অভিযান চলি আছে ৰাজ্যৰ হোটেলে হোটেলে জিলাই জিলাই গৰুৰ মাংস বিচাৰি প্ৰশাসনে অভিযান চলাই আছে আটক কৰিছে বিভিন্ন ঠাইত বিভিন্ন লোকক সেই সময়তে এতিয়া মহানগৰীত দেখিবলৈ পোৱা গৈছে যে মহানগৰীৰ এটা মছজিদত উদ্ধাৰ হৈছে এনেদৰে গাহৰি মাংস আসলতে কোনে গাহৰি মাংস এনেদৰে পেলাই থৈ গৈছে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আৰু চিচিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য কিদৰে আহি গাহৰিৰ মাংসৰ টোপোলা দলিয়াই পেলাইছিল মহানগৰীৰ পাঞ্জাবাৰীৰ পৰা 6 মাইল যোৱাৰ পথত যে পুৰণা বস্তিৰ মছজিদ আছে সেই মছজিদত পেলাই থৈ গৈছিল সেই দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে আৰু তাৰ লগত গাহৰিৰ মাংসৰ লগত এটা বিশেষ পত্ৰ দলিয়াই পেলাই থৈ গৈছে সেই টোপোলাৰ লগত এখন বিশেষ পত্ৰ উদ্ধাৰ হৈছে য'ত লিখা আছে মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলে এতিয়া গাহৰি মাংস খা আসলে কোনে কেনেকৈ সেই পত্ৰ প্ৰেৰণ কৰিছে বা কোনে কেনেদৰে সেই মাংসৰ টোপোলা পেলাই থৈ গৈছে সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই কিন্তু এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে মহানগৰীত গাহৰি মাংস এইবাৰ ৰাজ্যৰ মছজিদত উদ্ধাৰ হৈছে গাহৰিৰ মাংস মছজিদত গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গো মাংস উদ্ধাৰৰ প্ৰসংগ উত্তাল হৈ পৰিছে ৰাজ্যৰ জিলাই জিলাই আৰক্ষীয়ে গো মাংসৰ বিৰুদ্ধে অভিযান চলাই আছে গো মাংসৰ লগত জড়িত বিভিন্ন জনক গ্ৰেপ্তাৰ কৰা হৈছে গো মাংস বিক্ৰী কৰা হোটেলৰ মালিকক গ্ৰেপ্তাৰ কৰা হৈছে তেনে সময়তে এয়া চাওক সেই চিচিটিভিৰ দৃশ্য এই মুহূৰ্তত দেখাইছো এখন বাইকৰ সহায়ত আহিছিল দুৰ্বৃত্ত আৰু দুৰ্বৃত্ত এনেদৰে এটা টোপোলা পেলাই থৈ গৈছে মহানগৰীৰ যে পুৰণি মছজিদ আছে পুৰণি বস্তি সেই মছজিদত পেলাই থৈ গৈছে এই বাইকখন চাওক পেলাইছে আৰু তাৰ পিছতে বাইকখন গুচি গৈছে আৰু আমি ৰঙা চিনেৰে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো টোপোলাটো আসলতে কিদৰে আহিছিল বাইকখন এয়া চিচিটিভি কেমেৰাৰ দৃশ্য আৰু চিচিটিভি কেমেৰাৰ দৃশ্যত বন্দী হৈছে সমগ্ৰ ঘটনা এই চাওক বাইকখন আহিলে পেলালে আৰু গুচি গ'ল এয়া ৰঙা চিন মাৰি আমি যেটো দেখাইছো সেই টোপোলাটোতে আছে গাহৰি মাংস আকৌ দেখাইছো চাব কেনেদৰে বাইকখন আহিব ধুনীয়াকে ৱালৰ কাষত ৰব 2 সেকেন্ড 5 সেকেন্ড ৰব আৰু এয়া গাহৰি মাংস টোপোলাটো দলিয়ালে আৰু বাইকখন কিছু সময় কাৰণে ৰল আৰু তাৰ পাছত গুচি গ'ল সেই ব্যক্তিজন গুচি গ'ল আৰু সেই বাইকখনেৰে আহি আসলতে এনেদৰে গাহৰি মাংস পেলাইছিল যে পুৰণা বস্তি আছে মহানগৰীৰ পুৰণা বস্তিৰ মছজিদত এনেদৰে পেলাই থৈ গৈছিল গাহৰিৰ মাংস এতিয়া ৰাজ্যজুৰি গো মাংসৰ বিৰুদ্ধে যি অভিযান চলি আছিল তাৰ মাজতে এতিয়া মহানগৰীত উদ্ধাৰ হৈছে মছজিদত গাহৰি মাংস আৰু পাঞ্জাবাৰীৰ পৰা 6 মাইল অহাৰ পথত যে পুৰণি বস্তিত এটা মছজিদ আছে যথেষ্ট পুৰণি সেই মছজিদ আৰু সেই মছজিদত এতিয়া
কোনো দুৰ্বৃত্তই এনেদৰে পেলাই থৈ গৈছে গাহৰিৰ মাংস আৰু গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে এনেদৰে হিন্দু মুছলমানৰ বাবে যি এক মাজত বিভেদ আনিবৰ কাৰণে একাংশই চেষ্টা কৰি আছে সেয়া তৃতীয় শক্তিৰ কোনো অপশক্তিৰ সেয়া ষড়যন্ত্ৰ নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত এতিয়া পুনৰ দেখিবলৈ পোৱা গৈছে মুছলমান আৰু হিন্দুৰ মাজত এনেদৰে বিভেদ সৃষ্টি কৰিবলৈ একাংশই চেষ্টা কৰি আছে আৰু এইবাৰ মহানগৰীৰ যে পুৰণি বস্তিৰ মছজিদ আছে মছজিদত এনেদৰে উদ্ধাৰ হৈছে গাহৰি মাংস আৰু গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু দুৰ্বৃত্তই নিশাৰ অন্ধকাৰত এনেদৰে আহি মছজিদৰ ভিতৰত দলিয়াই পেলাই থৈ গৈছে গাহৰি মাংসৰ টোপোলা আৰু তাত এখন বিশেষ পত্ৰ আছে যিখন পত্ৰত উল্লেখ কৰা হৈছে যে মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলে এতিয়া গাহৰি মাংস খা আসলে কোনে এনেদৰে সেই পত্ৰ লিখি এনেদৰে মছজিদৰ ভিতৰত গাহৰি মাংস পেলাই থৈ গৈছে সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই কিন্তু সিসিটিভি কেমেৰাত বন্দী হৈ পৰিছে সমগ্ৰ দৃশ্য আৰু দৃশ্যটো দেখিবলৈ পোৱা গৈছে যে এখন বাইকৰে আহিছে হেলমেট পৰিধান এজন দুৰ্বৃত্ত আৰু তাৰ পাছতে দলিয়াই পেলাই থৈ গৈছে এটা বিশেষ টোপোলা আৰু মছজিদৰ যিসকল লোক আছে তেওঁলোকে আহি প্ৰত্যক্ষ কৰে প্ৰথমতে সেই টোপোলাটো আৰু টোপোলাটো দেখি প্ৰথমতে তেওঁলোকে ভবা নাছিল যে তাৰ ভিতৰত আসলতে কি আছে খুলি চাওতে তেওঁলোকে দেখিলে যে তাৰ ভিতৰত গাহৰিৰ মাংস আছে আৰু এখন বিশেষ পত্ৰ আছে যিখনত লিখা আছে মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলি এতিয়া গাহৰি মাংস খা আসলে কোনে এনেদৰে লিখিছে কোনে কি কাৰণত এই পত্ৰখন এনেদৰে পেলাই থৈ গৈছে সেয়াও বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কিন্তু ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰান্তে প্ৰান্তে চৰকাৰ প্ৰশাসন আৰক্ষীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসমূহ গু মাংস বিক্ৰী কৰা দোকান আছে সেই দোকানসমূহত সেই মাংসৰ বিৰুদ্ধে অভিযান চলাই আছে তেনে সময়তে কিন্তু এই গাহৰি মাংস উদ্ধাৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত আৰু মহানগৰীৰ বিশেষকৈ মাজমজিয়াত এনে ধৰণৰ ঘটনা সংঘটিত হোৱাটো আৰু অধিক আশ্চৰ্যকৰ আৰু অধিক চাঞ্চল্যকৰ কথা কিয়নো মহানগৰীত চাৰিওফালে অহৰহ 24 ঘণ্টায় লোকে লোকাৰণ্য হৈ থাকে আৰু সেই লোকে লোকাৰণ্য হৈ থকা মহানগৰীৰ মাজমজিয়াত এনে ধৰণৰ কাণ্ড সংঘটিত হোৱাটো অতিকৈ পৰিতাপৰ বিষয় আসলে মুছলমান সকলৰ যি মছজিদ আছে সেই মছজিদত এতিয়া দেখিবলৈ পোৱা গৈছে গাহৰি মাংসৰ টোপোলা আৰু কোনো দুৰ্বৃত্তই এনেদৰে দলিয়াই গৈছে নিশাৰ আন্ধাৰত সেই গাহৰি মাংসৰ টোপোলা আৰু গাহৰি মাংসৰ টোপোলা উদ্ধাৰৰ পিছতে সমগ্ৰ ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কিছুদিন পূৰ্বে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসমূহ মন্দিৰ আছে মন্দিৰ নামঘৰ সেইসমূহত উদ্ধাৰ হৈছিল গুমাংসৰ টোপোলা আৰু তাৰ পাছতে কিন্তু ৰাজ্যৰ চাৰিওফালে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল এই ঘটনাৰ সৈতে কোনো তৃতীয় শক্তি জড়িত হৈ আছে নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল আৰু এইবাৰ দেখিবলৈ পাইছো মহানগৰীৰ মাজমজিয়াত থকা পাঞ্জাবাৰীৰ পৰা 6 মাইললৈ অহা যে পুৰণি বস্তি আছে পুৰণি বস্তিৰ মছজিদত কোনো দুৰ্বৃত্তই পেলাই থৈ গৈছে গাহৰিৰ মাংস আৰু গাহৰি মাংস উদ্ধাৰৰ পিছতে তীব্ৰ চাঞ্চল্য আৰু মছজিদৰ যিসকল লোক আছে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে এনেদৰে হিন্দু মুছলমানৰ মাজত বিভেদ কৰিবলৈ কোনো যদি অপশক্তিয়ে কাম কৰিছে তেনেহলে সেই কাম বন্ধ হ'ব লাগে এনে ধৰণৰ কাম অতিকৈ ঘৃণনীয় নিন্দনীয় সেয়া লাগিলে যি ধৰ্মৰে ধৰ্ম অনুষ্ঠান নহওক কিয় এনেদৰে নিষিদ্ধ বস্তু দলিয়াটো কোনো ধৰণে যুক্তিসংগত নহয় বুলি উল্লেখ কৰা হৈছে মছজিদ কমিটিৰ তৰফৰ পৰা এই মুহূৰ্তত আমি সেই খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো দেখিছে এখন বাইকৰ সহায়ত এনেদৰে আহিছে আৰু মহানগৰীৰ যে মূল ৰাজপথ আছে পাঞ্জাবাৰীৰ পৰা 6 মাইল যোৱা ৰাজপথ সেই ৰাজপথৰ পুৰণি বস্তিৰ এটা অতি পুৰণি মছজিদ সকলোৱে সেইফালে অহা যোৱা কৰোঁতে সেই মছজিদটো দেখিছে নিশ্চয় আৰু এনেদৰে সেই মছজিদত নিশাই এই ৰঙা গুলমৰা যিটো চিন দেখিছে এনেদৰে এটা টোপোলা দলিয়াইছে দুৰ্বৃত্তই আৰু এই টোপোলাটোত আছে গাহৰি মাংস লগতে এখন বিশেষ পত্ৰ য'ত উল্লেখ আছে মিয়া বাচ্চা মোক প্ৰেগনেন্ট কৰিলে এতিয়া গাহৰি মাংস খা আৰু সেইগ্ৰে সকলক যি দুৰ্বৃত্তই এনে কাণ্ড সংঘটিত কৰে সেই সকলক গ্ৰেপ্তাৰৰ দাবী তুলিছে মছজিদ কমিটিৰ
তৰফৰ পৰা আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে মহানগৰীৰ পাঞ্জাবাৰীত এক অপ্ৰীতিকৰ ঘটনা আৰু মহানগৰীৰ পাঞ্জাবাৰীৰ মছজিদত দেখিবলৈ পোৱা গৈছে গাহৰিৰ মাংস আৰু গাহৰিৰ মাংস কোনো দুৰ্বৃত্তই এনেদৰে পেলাই থৈ গৈছে মহানগৰীৰ পুৰণি বস্তিৰ এই মছজিদত। আজি যেহেতু ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ মহৰম আৰু মহৰমৰ দিনটোতে এনে ধৰণৰ কাণ্ড কোন দুৰ্বৃত্তই সংঘটিত কৰিলে সেয়া বৰ্তমানলৈকে নিশ্চিত হৈ উঠা নাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিষিদ্ধ গো মাংসৰ বিৰুদ্ধে যি অভিযান চলি আছে সেই অভিযান চলি থকাৰ সময়তে এতিয়া মহানগৰীৰ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি পুনৰবাৰ জনাই আছো যে মহানগৰীৰ এতিয়া এটা মছজিদত উদ্ধাৰ হৈছে গাহৰিৰ মাংস আৰু মহানগৰীৰ পাঞ্জাবাৰীৰ যে পাঞ্জাবাৰীৰ পৰা 6 মাইল অহা পথ আছে সেই পথৰ পুৰণা বস্তিৰ যে মছজিদ আছে সেই মছজিদত নিশা এনেদৰে দুৰ্বৃত্তই পেলাই থৈ গৈছে গাহৰিৰ মাংস।